হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আজি মই সৰিয়হ দি বনোৱা টেঙৰা মাছৰ জোল এই ৰেচিপিটো বনাব লৈছোঁ। এই টেঙৰা মাছখিনি কাটি পেলাই নিমখ দি ভালকৈ ধুই ৰাখিছোঁ। আপোনালোকে এই টেঙৰা মাছক কি মাছ বুলি কয় কমেণ্ট কৰি জনাবচোন। ইয়াতে টেঙৰা মাছৰ লগতে দুটামান তোৰা মাছো আছে, শিঙি মাছো আছে দুটামান। বলকচোন এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। দুটা মধ্যমীয়া সাইজৰ আলু মই এনেকৈ ডাঙৰকৈ কাটি ৰাখিছোঁ। এই সৰিয়হখিনি মই আগতীয়াকৈ পানীত তিয়াই ৰাখিছোঁ। ইয়াতে মই 3 চামুচমান সৰিয়হ লৈছোঁ। প্ৰথমে সৰিয়হখিনি চেকনি পাতৰ সহায়ত খুবেই ভালকৈ ধুই লৈছোঁ, কাৰণ আপোনালোকে সকলোৱে জানেই যে সৰিয়হত বহুতো মাটি বালি সোমাই থাকে। এতিয়া মই সৰিয়হখিনি মিক্সাৰত দি দিছোঁ। ইয়াতে মই কেইফুটামান নহৰু দিছোঁ, লগতে আদাও দিছোঁ অলপমান। ইয়াতে মই অকণমান পানী দিছোঁ, কেঁচা জলকীয়া দুটাও দি দিছোঁ, এটা বিলাহীৰ আধা ফাল দিছোঁ। এতিয়া মই এইখিনি মিক্সাৰত ভালকৈ পিচি ল'ম। এইখিনি এনেকৈ পিচি ল'লোঁ। ইয়াতে মই আৰু অলপমান পানী দিছোঁ আৰু এটা পিঁয়াজৰ আধা ফাল দিছোঁ। এইখিনি মিহিকৈ পিচি ল'ব লাগিব। মিক্সাৰৰ সলনি আপোনালোকে শিলপতাটো পিচি ল'ব পাৰে। এইখিনি এনেকৈ পিচি ল'লোঁ। চাওক কিমান মিহি হৈছে। এতিয়া গেছটো অন কৰি কেৰাহী এখন বহাই লৈছোঁ। ইয়াতে মই জোখমতে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হয় মানে ইয়াতে মই নিমখ হালধি দি পেলাই মাছখিনি ভালকৈ সানি ল'ম। তেলখিনি গৰম হৈছে, ইয়াতে মই মাছখিনি দি দিছোঁ। এইখিনি ৰঙাকৈ ভাজি ল'ম। মাছখিনি এনেকৈ ভাজি ল'লোঁ। বাকীখিনি মাছো মই এনেকৈ তেলত দি দিছোঁ। আটাইখিনি মাছেই মোৰ ভাজি লোৱা হৈ গ'ল। সেই একেটা কেৰাহীতে মই আৰু অলপমান তেল দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই আধা চামুচ গোটা জিৰা দিছোঁ, লগতে কাটি লোৱা এটা পিঁয়াজ দিছোঁ। এইখিনি অকণমান ভাজি লৈছোঁ। এতিয়া কাটি ৰখা আলুখিনি দি দিছোঁ। এইখিনি অলপমান লৰাই লৈছোঁ। ইয়াতে মই হালধি গুড়া 1 চামুচ দি দিছোঁ, লগতে সোৱাদ অনুযায়ী নিমখ দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে জিৰা গুড়ি আধা চামুচমান দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে একেবাৰে অকণমান চেনি দিছোঁ। আলুখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে মই আগতীয়াকৈ পিচি ৰখা সৰিয়হখিনি দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। এইখিনি ভাজা প্ৰায় হৈ গৈছে। এতিয়া মই যিটো মিক্সাৰত সৰিয়হখিনি পিচিছিলোঁ তাতে অলপমান পানী দি ইয়াতে দি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। এতিয়া কম গেছত 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 5 মিনিটমানৰ পিছত তৰকাৰীখিনি উতলি আহিছে। ইয়াতে মই এতিয়া ভাজি থোৱা টেঙৰা মাছখিনি দি দিছোঁ। এইখিনি অলপমান মিলাই লৈছোঁ। এতিয়া মই আকৌ 10 মিনিটমানৰ কাৰণে কম গেছত ঢাকন দি থ'ম। 10 মিনিটমানৰ পিছত মাছখিনি অকণমান লৰাই দিছোঁ আৰু 5 মিনিটমানৰ কাৰণে ঢাকন দি থৈছোঁ। 5 মিনিটমানৰ পিছত মোৰ এই টেঙৰা মাছৰ জোলখিনি প্ৰায় হৈ গৈছে। গেছটো অফ কৰি দিছোঁ আৰু অকণমান মিঠাতেল মই তৰকাৰীখিনিৰ ওপৰত দি দিছোঁ। বাতি এটাত মাছখিনি উলিয়াই ল'লোঁ। সৰিয়হ দি বনোৱা টেঙৰা মাছৰ জোল এই ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল। একেবাৰে সহজতে বনাব পৰা এই মাছৰ জোলখিনি কিন্তু গৰম গৰম ভাতৰ লগত খাবলৈ বহুত জুতি লগা হয়। সৰিয়হ দি বনোৱা টেঙৰা মাছৰ জোলৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল এবাৰ হ'লেও কমেণ্ট কৰি জনাবচোন। আজিৰ এই ৰেচিপিটো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।